হয়, আমাৰ এটা ইটো মাহৰ জুনতে আপোনাৰ 2 তাৰিখে এটা কেছ মানে আপোনাৰ ৰিপৰ্ট হৈছিল যে বেলতলা SBI বেংকৰ ATM এটা এক্সচেঞ্জ হৈছে। তেওঁ এজেড মানুহ একজন, তেওঁৰ ATMখন এক্সচেঞ্জ কৰি বেলেগ এখন ATM দি মানে এটা মানে গ্ৰুপ অফ সেই পাৰ্চনে লৈ যায় ATMটো। সেই হিচাপে আমি এটা ইনভেষ্টিগেশ্যন চলাই আহিছিলোঁ। ইনভেষ্টিগেশ্যন গম পালোঁ যে এই গ্ৰুপটোৱে মানে গুৱাহাটীৰ বিভিন্ন ঠাইত বা অসমৰ বিভিন্ন স্থানত এই গ্ৰুপটোৱেই মানে বেছিভাগ বৃদ্ধ মানুহ, মহিলা, শাৰীৰিকভাৱে অক্ষম লোক আৰু যিবিলাক অশিক্ষিত মানুহ থাকে বা আনলিটাৰেট পাৰ্চন থাকে তেওঁলোকক মানে টাৰ্গেট কৰি লয় মানে এই ATM হৰলুকি কৰাৰ ক্ষেত্ৰত ATMটো চেঞ্জ কৰি তেওঁলোকে লৈ লয় আৰু তাৰ পৰা বৃহৎ ধৰণৰ পৰিমাণটো ওলাই লয়। তো সেই হিচাপে আমি এটা অপাৰেশ্যন সেই হিচাপে আমাৰ বশিষ্ঠ থানাত এটা কেছ হ'ল। সেই হিচাপে আমি এতিয়া কালি আমি বৰপেটা কয়াকুছি আৰু বৰপেটা ডিষ্ট্ৰিক্ট আৰু চিমলাগুৰি গোবৰ্ধন থানাৰ অন্তৰ্গত এৰিয়াৰ পৰা 4জনক এই কেছত জড়িতক মানে এপ্ৰিহেনশ্যন কৰোঁ আৰু বশিষ্ঠ থানালৈ লৈ আহোঁ। তাৰ ফলত তাতে আমি এখন গাড়ী জব্দ কৰোঁ আৰু 5টা মোবাইল জব্দ কৰোঁ। তাৰপিছত ইহঁতক লৈ আহি আজি ইহঁতৰ বেহৰবাৰীত ঘৰটো চাৰ্চ কৰোঁ। তাৰে পৰা আমি 39খন ATM ভিক্টিমছৰ ATM পাওঁ, য'তবিলাক মানে তেওঁলোকে বহুত মানুহ ভুক্তভোগী এইবিলাক কৰি পোৱা। তেওঁৰ পৰা 39খন পাওঁ ATM কাৰ্ড পাওঁ আৰু 2টা চেকবুক আৰু এটা সেই পাওঁ আপোনাৰ কি বোলে পাছবুক আৰু সেই যি ড্ৰেছেৰে মানে তেওঁলোকে কামটো কৰিছিল তো এইটো কৰোঁ। আৰু এইখিনি গোটেই আমি টেকনিকেল এনালাইচিছ আৰু হিউমেন ইণ্টেলিজেন্সৰ থ্ৰুদি কৰা হৈছে। নাই এইটো হ'ল এইটো মানে অসমৰে হয় আৰু ইহঁতে বহুত দিন ধৰি এইবিলাকৰ লগত জড়িত আছে। ইহঁতে লোকেলছ হয় আৰু গোটেইকেইজন বৰপেটা কয়াকুছিৰ হয়। তেওঁলোকৰ নাম ক্ৰমে একজনৰ নাম হ'ল আমিনুল হক, ইয়াৰ ঘৰ হ'ল কয়াকুছি বৰপেটা, ছাহিদুল ইছলাম, ইয়াৰো ঘৰ কয়াকুছি বৰপেটা, লুৎফুৰ ৰহমান, ইয়াৰ ভকুৱামাৰী বৰপেটা, এনে টেম্পৰালি গড়চুকত থাকে, আৰু মহিবুবুৰ ৰহমান, ইয়াৰ ঘৰ ভাটকুছি বৰপেটা। গুৱাহাটীৰ বিভিন্ন স্থানত কৰিছে। এতিয়া আমি 39খন ATM পাইছোঁ। এতিয়া ভিক্টিমবিলাকো আমি গম পাম কোন এৰিয়াত কৰিছে, কিন্তু আমি এজ পাৰ কেছটো এনালাইচিছ কৰি আমি গম পাইছোঁ যে ইহঁতে গুৱাহাটীৰ বিভিন্ন স্থানত কৰিছে। গুৱাহাটীৰ লগতে মানে গুৱাহাটীৰ বাহিৰতো কিছুমান কাম কৰিছে। ভাৰতীয় হিচাপে আছে। বেহৰবাৰী পইণ্টৰ ওচৰতে। তাৰে পৰা কয় যিহেতু ইহঁতে বৰপেটাৰ হয়, ইহঁতে ইয়াত আহি কৰিব লাগিব, তো ইহঁতে তাতে টেম্পৰাৰী এড্ৰেছ এটা ল'বই লাগিব, তো এনেকৈ এইবিলাক কাম কৰি আছে আৰু। নহয় সেইটো আমাৰ চিভিল ড্ৰেছ। চুৰি মানে কামটো কৰাৰ সময়ত পিন্ধা ড্ৰেছ। বৃদ্ধ, মহিলা, শাৰীৰিকভাৱে অক্ষম লোক আৰু আনলিটাৰেট যিবিলাক পাৰ্চন থাকে, যিবিলাকে ATMত কিছুমান বস্তু মানে পিন আৰু অলপ অসুবিধা হয়, তেওঁলোকক এইবিলাক টাৰ্গেট কৰিলে। বেলতলাৰ লক্ষী মন্দিৰৰ ওচৰত যিটো ষ্টেট বেংক আছে তাৰে তলত মই 2 তাৰিখে পইচা ল'ব গ'লোঁ, মাত্ৰ 5,000 টকা। আচ্ছা, পইচা উলিয়াই থাকোঁতে মই পইচাটো লৈছোঁ হাতত, লোৱাৰ পিছতে এজন ইফালে আছে, এজন ইফালে আছে, ওচৰতে আছে একেবাৰে। খুৰা পইচাটো গণি লওক বোলো, কিয় গণিব লাগে? মইতো এতিয়া মোৰ পৰা পইচা লৈ কোনোদিন গণা নাই। আচ্ছা, সেই মুহূৰ্তত মোৰ কাৰ্ডখন নি বেলেগ কাৰ্ড এখন সোমাই দিছে, মই গম নাপাওঁ। তাৰপিছত মই কাৰ্ডখন উলিয়াই লৈ পকেটত সোমাই গুচি গ'লোঁ। মই জয়ানগৰ গৈছিলোঁ, মোৰ বন্ধু এজন আছিলে। এই জয়ানগৰ যিটো ATM আছে তাৰে কাষতে আছে দোকানখন বন্ধুজনৰ। তাৰপিছত মোৰ এটা ডাউট হ'ল, এই ল'ৰাকেইটা অলপ গণ্ডগোলীয়া পাইছোঁ মই অলপ বেলেঞ্চ চেক কৰি লওঁ। এই ATMত মই বেলেঞ্চটো চেক কৰাতে ব্লক দেখুৱালে কাৰ্ডখন। মোৰ তেতিয়া মাথাটো অলপ গৰম হৈ গ'ল, ইছৰাম ব্লক কেনেকৈ হ'ল? মই লগে লগে দেৰি নকৰি একদম ডাইৰেক্ট এই ষ্টেট বেংকৰ মেনেজাৰৰ ওচৰত আহিলোঁ। আহি মই ছাৰক ক'লোঁ, ছাৰ এনেকৈ ঘটনা, মোৰ 15 মিনিট আগত পইচা উলিয়াই লৈ গ'লোঁ, মোৰ কাৰ্ডটো কিয় ব্লক? তাৰপিছত ক'লে যে এতিয়া একাউণ্টছ নাম্বাৰটো কোৱা মোক। একাউণ্টছ নাম্বাৰটো ক'লোঁ, এইখন আপোনাৰ কাৰ্ডেই নহয়, ৰূপা শৰ্মাৰ কাৰ্ড, আপোনাৰ নাম উমেশ কলিতা, এইখন চেঞ্জ কৰি পইচা লৈ গ'ল নেকি চাই আছোঁ মই। অলৰেডি পইচা 35,000 টকা লৈ গ'ল। লৈ যোৱাৰ পিছত তেখেতে মেনেজাৰে ব্লক কৰি দিলে মোৰ কাৰ্ডখন। আৰু মই লগে লগে মেনেজাৰে কৈছে যে বশিষ্ঠ থানাত গৈ এখন FIR দিয়ক। মই আহি FIRখন দিলোঁ। দিয়াৰ লগে লগে ছাৰে একদম তৎকালীন ব্যৱস্থাত মোক গাড়ীত উঠাই লৈ একদম হেৰিত গ'ল, ATMত গ'ল, এই ষ্টেট বেংকৰ মেনেজাৰৰ লগত কথা পাতিলে যে আমাক সোনকালে CCTV ফুটেজটো পঠাই দিব। তাৰপিছত আকৌ এজি যিটো ATM আছিলে তাত উলিয়াইছে পইচা, তাতো গ'ল। তাত যাই বাহিৰত কেমেৰাটো আছে, CC কেমেৰাটো, ভিতৰত নাই।
তেখেতে দোকানৰ ওচৰৰ পাজৰৰ দোকানত সুধিলে এনেকুৱা মানুহ দেখিছে নেকি পইচা উলিয়াব আহা আজি, আমিতো গম নাপাওঁ, দোকানৰ ভিতৰতে থাকোঁ, আমি গম নাপাওঁ, তেনেকৈ ক'লে। তাৰপিছত মই আকৌ থানাত আহিলোঁ। থানাত তেখেতসকলে কেছটো লৈ কৈছে যে আমি অতি সোনকালে কৰাৰ কৰিম, আপুনি চিন্তা কৰিব নালাগে। 4জন ল'ৰা আছিলে, এইকেইজনৰ ভিতৰত কোনোবা এজন নিছিলে নেকি আপোনাৰ এটিএমখন? 4জন নহয়, 2জন আছিলে। ইয়াত থকা 2জনৰ ভিতৰত কোনোবা নেকি? অঁ, ইয়াৰ মাজত মই দেখিছোঁ। মই পিছফালৰ পৰাহে দেখিলোঁ, কিন্তু হয় সেই 2জনে হয়, 2জন চাপৰকৈ এটা ওখকৈ লাগে এটা। কিন্তু বশিষ্ঠ থানাৰ কৰ্মীসকলক মই সহস্ৰ পৰা বুজাইছোঁ, খুব ভালকৈ কামটো কৰিছে আৰু এটিএমখন পাইছোঁ মই। যিয়ে নহওক আপোনালোকক ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।